আসসালামু আলাইকুম ওয়াৰাহমাতুল্লাহি ওয়াবাৰাকাতুহ। মৰমৰ ভাই ভনীসকল, মই আজি আপোনালোকৰ মাজত এনেকুৱা এটা হাদিছ লৈ উপস্থিত হৈছোঁ, যাৰ ওপৰত আমল কৰিলে, যাক অনুসৰণ কৰিলে আমি নিশ্চয় জান্নাতত যাব পাৰিম। গতিকে আহক সেই হাদিছটো শুনো। হজৰত আব্দুল্লাহ বিন জাবিৰ বিন আব্দুল্লাহ আল আনসাৰী ৰাদিয়াল্লাহু তাআলা আনহুমাৰ পৰা বৰ্ণিত, এজন ব্যক্তিয়ে ৰসুলুল্লাহ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামক সুধিলে, ইয়া ৰসুলুল্লাহ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লাম, আপুনি এই বিষয়ে কি কয়? যদি মই ফৰজ নামাজসমূহ আদায় কৰোঁ, ৰমজানৰ ৰোজা পালন কৰোঁ, হালালক হালাল বুলি আৰু হাৰামক হাৰাম বুলি গণ্য কৰোঁ, মানি চলোঁ আৰু ইয়াতকৈ বেছি একো নকৰোঁ, তেনেহ'লে মই জান্নাতত প্ৰৱেশ কৰিব পাৰিমনে? তেতিয়া দয়াৰ নবী সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামে ক'লে, হয়, নিশ্চয় পাৰিবা। এই হাদিছটো লোৱা হৈছে মুছলিম শৰীফৰ পৰা আৰু হাদিছ নম্বৰ হৈছে 15। মৰমৰ ভাই ভনীসকল, দেখিলে যদি কোনো ব্যক্তিয়ে মাথো 5 ওয়াক্তৰ নমাজ সুচাৰুৰূপে নিৰ্দিষ্ট সময়ত আদায় কৰে আৰু ৰমজান মাহৰ ৰোজা ৰাখে, হালালক হালাল বুলি আৰু হাৰামক হাৰাম বুলি মানি চলে, আৰু যদি জাকাত ফৰজ হয় জাকাত আদায় কৰে আৰু সামৰ্থ্যৱান ব্যক্তি হ'লে হজ আদায় কৰে, তেনেহ'লে নিশ্চয় তেওঁ জান্নাতত যাব পাৰিব। আল্লাহ তাবাৰক ওয়া তাআলাই আমাক এই হাদিছৰ ওপৰত পৰিপূৰ্ণভাৱে আমল কৰিবৰ কাৰণে তৌফিক আৰু ক্ষমতা দান কৰক। আমিন। জাযাকাল্লাহু খাইৰা।